সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মাৰ ঘৰলৈ যেতিয়া আহোঁ তেতিয়াই এই পৰিৱেশটো পাওঁ। চিৰা খুন্দা, পিঠাগুড়ি খুন্দা, এয়া আখৈ ফুটোৱা, মুড়ি ফুটোৱা, সান্দহ খুন্দা এইবিলাক। মাহঁতে প্ৰায়বোৰ এইবোৰ কামতে ব্যস্ত হৈ থাকে। ওচৰতে সকাম এখন আছে, সেইকাৰণে মায়ে আৰু নবৌৰ সৈতে লগ হৈ এই আখৈ ফুটুৱাই আছে। মায়ে আৰু নবৌয়ে আখৈ ফুটুৱাই থকা দেখি ময়ো আহিলোঁ দুনামত ফুটুৱাই দিওঁ বুলি। আখৈ ফুটুৱাবলৈ জুইকুৰা ভাল হ'ব লাগিব, লগতে কেৰাহীখন সম্পূৰ্ণ গৰম হ'ব লাগিব আৰু কমকৈ হাতৰ কাজলিয়ে একাজলিকৈ ধান দি আখৈখিনি ফুটোৱা হয়। আৰু এই তামোলৰ পাতখিলা ব্যৱহাৰ কৰা হয় যাতে আখৈখিনি উখৰি নাযায়। ফুটিলে মানে বহুত দূৰলৈকে আখৈখিনি উখৰি যায়, সেইকাৰণে তামোলৰ পাতখন ব্যৱহাৰ কৰে। বহুতে চালনীও ব্যৱহাৰ কৰে, কিন্তু বাঁহৰ চালনী জ্বলি যোৱাৰ সম্ভাৱনা থাকে, কাৰণ জুইকুৰা বহুত ডাঙৰ হৈ থাকে। সেইকাৰণে এই পাতখনে ঢাকি যেতিয়া সম্পূৰ্ণকৈ ফুটি উঠিব তেতিয়া পাতখন আঁতৰাই কেৰাহীখনৰ পৰা লগে লগে কাঢ়ি আনিব লাগিব আৰু কাঢ়ি পেলাই এখন ফুটা লগা চালনীত থয়। সেই চালনীখনে ধুনীয়াকৈ চালি দিয়ে। যিখিনি ধান থাকে প্ৰায়খিনি ধানেই তললৈ সৰকি যায় আৰু আখৈটোত লাগি থকা ধানটোহে ইয়াত থাকে। তাৰপাছত যিখিনি আখৈ বাচিব তেতিয়া বেছি কষ্ট নহয়। এনেকৈ মই প্ৰায় 4-5 অনামান আখৈ ফুটুৱালোঁ। বৰ ভাল লাগিলে, বহুত দিনৰ মূৰত এই কামটো কৰিবলৈ পাই। আখৈ ফুটুৱাবলৈ আকৌ বেছি সময় নালাগে, খুব কম সময়তে এপাচি আখৈ ফুটুৱাব পাৰি। মই এইফালে আখৈ ফুটুৱাই আছোঁ, মা আৰু নবৌয়ে আখৈ বাচিবলৈ আৰম্ভ কৰিলোঁ। ৰ'ব, আৰু এটা কথা ক'বলৈ আছে। লোকবিশ্বাস মতে যিবিলাক সৰু ল'ৰা ছোৱালীৰ মাত নুফুটে সিহঁতক এই আখৈ ফুটুৱাই থাকোঁতে যিটো উখৰি পৰে আখৈ, সেই আখৈবিধ খাবলৈ দিয়ে। কিমান দূৰ সত্য নাজানো, কিন্তু পৰম্পৰাগতভাৱে এই লোকবিশ্বাসটো আমাৰ ফালে চলি আছে। আপোনালোকৰ ফালে আছেনে? এতিয়া বিহুৰ বতৰ, যাৰ ঘৰত ধান আছে তেতিয়াহ'লে আখৈ ফুটুৱাব হ'ল আৰু। আপোনালোকেও আখৈ ফুটুৱাওক আৰু গৰমে গৰমে গাখীৰৰ লগত পৰিৱেশন কৰক। গৰম গাখীৰৰ লগত আখৈকেইটা খাই আকৌ খুব ভাল লাগে। কিছুমানে ৰঙা চাহত দিও আখৈকেইটা খায় নহয়, তেনেকৈও এটা সোৱাদ আছে। আজি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'বোৰ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।